নমস্কাৰ ক্লাছ 10ৰ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আৰু আজি আমি আৰম্ভ কৰিছোঁ ৰিভিজন এক্সাৰচাইজ 6 R6 বুলি তোমালোকৰ অনুশীলনী R6 that means ৰিভিজন এক্সাৰচাইজ 6 নম্বৰ যেটো ওকে তো তাত আমি দেখিছোঁ প্ৰথম যেটো কোৱেশ্যন এইবিলাক সব কিছুমান কোৱেশ্যন বহুত ইজি আছে আৰু যিবিলাক বহুত ইজি হয় পানী হয় যিবিলাক আগতে কৰি অহা সেইবিলাক আমি নকৰোঁ যেনে আয়তৰ দিশ প্ৰস্থ দিয়া আছে পৰিসীমা আৰু কালি এইবিলাক ক্লাছ 6 7ত কৰা অংক ঠিক তেনেকৈ আয়তৰ প্ৰস্থ 5 দিয়া আছে দিশ প্ৰস্থৰ 3 গুণ আয়তৰ পৰিসীমা আৰু কালি কিমান এইটো অংক অলপ কৰিব লগা বুলি মই ভাবো সো মই জাস্ট এইটো কৰিবলৈ আৰম্ভ কৰিম আৰু ঠিক তেনেকৈ তাৰ তলৰটো দেখিছা 7 সেন্টিমিটাৰ জোখৰ বাহু বিশিষ্ট এটা বৰ্গৰ কালি উলিওৱা এইটো ভেৰি ইজি এইটো মই নকৰোঁ এইটো মানে পুৰা একদম কি আৰু বহুত ইজি হয় এটা সমান্তৰিক বাহু এটা এইটো কৰিম আৰু এইটো কৰিম এইটো নকৰোঁ এইটো নকৰোঁ 2 নম্বৰ কৰিম 4 নম্বৰ কৰিম and 5 okay so 2 নম্বৰটো আমি চাই লওঁ এটা আয়তৰ 5 সেন্টিমিটাৰ দিছে যে দিশটো 5 সেন্টিমিটাৰ okay আয়তৰ প্ৰস্থটো 5 সেন্টিমিটাৰ আৰু দিশটো প্ৰস্থৰ 3 গুণ okay ঠিক আছে আৰম্ভ কৰোঁ আমাক দিছে যে এটা আয়তৰ কথা কৈছে সো মই এইখিনিতে আঁকি দিলোঁ এইটো যদি এটা আয়ত হয় ওকে আয়তটোৰ দিশ প্ৰস্থ গৈছে 5 সেন্টিমিটাৰ এইটো হৈছে প্ৰস্থ এইটো দিশ হৈছে 5 সেন্টিমিটাৰ আৰু দিশটো প্ৰস্থৰ 3 গুণ তেতিয়াহলে দিশ কিমান হ'ব 3 গুণ হ'ব প্ৰস্থৰ সো 3 * 5 = 15 হ'ব ইয়াৰ পৰা ইয়ালৈ যেটো দিশ এটো হ'ব 15 আৰু ইয়াৰ পৰা ইয়ালৈ যেটো দিশ এটো হ'ব 5 ইয়াৰ পৰা ইয়ালৈ যেটো দিশ এটো হৈছে 5 তো এটো 15 * 5 ইয়াৰ এৰিয়া কিমান হ'ব আয়তটোৰ পৰিসীমা আৰু কালি পৰিসীমা তো তোমালোকে পৰিসীমা বুলি অসমীয়াত লিখা মই পেৰিমিটাৰ বুলি লিখো ইংৰাজীত কোন পেৰিমিটাৰ ইংৰাজীত পেৰিমিটাৰ বুলি কয় সো পেৰিমিটাৰ = আয়তৰ পেৰিমিটাৰ সূত্ৰটো কি আছিল ফৰ্মুলাটো বাদ দিয়া 5 + 15 + again 5 + 15 this is 5 নহয় জানো এটো আকৌ 15 নহয় জানো গুটেকিটা যোগ কৰি দিয়া হল না হয় নাই সেইটা তেনেকৈ কৰিলে হ'ব 2 * 15 + 5 এনেকৈ কৰিলেও হ'ব তুমি এই ফালৰ পৰা 5 + 15 + 5 + 15 যোগ কৰিলেও হ'ব তো মই এনেকৈ কৰিম 2 * 5 15 + 5 মানে হৈছে 20 and this will be equal to 40 okay so এটো শুদ্ধ হৈছে কাৰণ আমি জানো 15 + 15 30 5 + 5 10 30 + 10 40 so this is done তাছত আমি সেকেন্ড কোৱেশ্যনটো আমি চাম এই কোৱেশ্যনটো এটো 2 নম্বৰটো কোৱেশ্যন হৈ গল 4 নম্বৰটো এটা সমান্তৰিকৰ বাহু এটাৰ জোখ 6 সেন্টিমিটাৰ যদি এই বাহু সাপেক্ষে সমান্তৰিকটোৰ উচ্চতা 3 সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ কালি কিমান বুজিব লগা আছে বুজিব লগা কি আছে যে এটা সমান্তৰিকৰ কথা কৈছে মই ধৰি ললো এইটো এটা সমান্তৰিক আৰু কি কৈছে সমান্তৰিকটোৰ বাহু এটাৰ জোখ হৈছে 6 সেন্টিমিটাৰ বাহু এটাৰ জোখ সমান্তৰিকটোৰ এটা বাহুৰ দিশ 6 সেন্টিমিটাৰ যদি বাহু সাপেক্ষে সমান্তৰিকটোৰ উচ্চতা 3 সেন্টিমিটাৰ হয় বাহু এটাৰ দিশ 6 সেন্টিমিটাৰ আৰু বাহুটো সাপেক্ষে বুলি কৈছে সমান্তৰিকটোৰ উচ্চতা 3 সেন্টিমিটাৰ তাৰমানে উচ্চতা জানো ইয়াৰ পৰা ইয়ালৈ 3 সেন্টিমিটাৰ এই কোণৰ পৰা এইটো দিশ 6 এইটো ধৰিলে হ'ব নহয় 3 টো যেহেতু কম হয় আমি উচ্চতাটো এইটো উচ্চতা বুলি ভাবিম তেতিয়া যেহেতু এইটো কম হয় আৰু বাহুটো এইটো বুলি ভাবিম ইয়াৰ পৰা ইয়ালৈ এইটো বাহুৰ দিশ 6 সেন্টিমিটাৰ এইটো বাহু বুলি ভাবিম আৰু এইটো উচ্চতা বুলি ভাবিম হেতু কাৰণে সো বাহু এটাৰ দিশ 6 সেন্টিমিটাৰ তাৰমানে ইয়াৰ পৰা from here to here the length is 6 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈ লেন্থটো এটো 6 সেন্টিমিটাৰ আৰু এই বাহুটো সাপেক্ষে উচ্চতা এইটো বাহু লেন্থ হইলো এই বাহুটো সাপেক্ষে উচ্চতা হৈছে এইটো উচ্চতা ওকে ইয়াৰ পৰা ইয়ালৈ এইটো হৈছে বাহুটো যাৰ দিশ হৈছে 6
6 সেণ্টিমিটাৰ কালাৰটো চেঞ্জ কৰি দিলোঁ নেক্সট উচ্চতাটো হৈছে এইটো আৰু ইয়াৰ উচ্চতাটো দিশ হৈছে এই বাহুটো সাপেক্ষে উচ্চতা মানে বাহুটোৰ ওপৰত উচ্চতা হৈছে 3 সেণ্টিমিটাৰ ওকে এতিয়া এই সামান্তৰিকটোৰ কালি উলিয়াব লাগে কুৱেশ্যনটো সেইটো ওকে লেটছ ব'লা কৰোঁ আমি এগেইন এইখিনি ৰাখিলোঁ কুৱেশ্যন নম্বৰ 4 আনচাৰ লগতে কৰি যোৱা বহি আৰু কলম লৈ লোৱা এইটো এটা সামান্তৰিক ওকে সামান্তৰিকটো এটা বাহুৰ দিশ 6 সেণ্টিমিটাৰ এই বাহুটোক মই 6 সেণ্টিমিটাৰ বুলি ধৰিলোঁ here to here this is মই ধৰি ললোঁ 6 সেণ্টিমিটাৰ বাহুটো সাপেক্ষে উচ্চতা এইটো মই ধৰি ললোঁ ইয়াৰ পৰা ইয়ালৈ এইটো উচ্চতা বাহুটো সাপেক্ষে হৈছে মানে বাহুটোৰ ওপৰত উচ্চতা এইটো 3 সেণ্টিমিটাৰ এটা সামান্তৰিকৰ যেটো কালি ফৰ্মুলা সামান্তৰিকৰ যেটো এৰিয়া তো মই ইয়াৰ এৰিয়া অফ দা প্যাৰালেলোগ্ৰাম লিখিম মানে সামান্তৰিকটোৰ কালি তোমালোকে লিখিবা সামান্তৰিকটোৰ কালি so area of the parallelogram area of the parallelogram কি হ'ব এটা বাহু সেই বাহুটোৰ ওপৰত থকা উচ্চতাটোৰ পূৰণফল এই বাহুটো হৈছে 6 সেণ্টিমিটাৰ 6 into 3 is equal 18 এইটো কিয় হয় মই এখিনিত বুজাই আছো যে যদি এইটো এটা সামান্তৰিক হয় সামান্তৰিকটোৰ বাহু এডাল যদি a হয় লেংথ আৰু এই বাহুটোৰ ওপৰত যদি উচ্চতা এডাল আছে যেটো যদি h হয় তেতিয়াহলে ইয়াৰ যেটো এৰিয়া হ'ব a into h হ'ব আৰু ইয়াত a ভ্যালু কিমান a ভ্যালু 6 আৰু h ৰ ভ্যালু 3 so it will be 18 ভিজিবল হৈছে না বাবু ব্লু কালাৰ আখৰখিনি ভিজিবল হৈছে না যদি হোৱা না মই আকৌ লিখি দিছো এটো যদি মই a দি দিম ওকে कोई बात नहीं so area of the parallelogram is equal এনেকে লিখিব পাৰা এটা বাহুৰ জোখ পূৰণ বাহুটোৰ ওপৰত টনা লম্ব অসমীয়াত তেনেকে লিখিব পাৰা one side এটা বাহু অসমীয়াত লিখিব পাৰা এটা বাহু পূৰণ বাহুটোৰ ওপৰত টনা লম্ব তোমালোকে লিখি লবা পাৰপেন্ডিকুলাৰটো এনেকে লিখিব পাৰি শৰ্টলি এডাল পাৰপেন্ডিকুলাৰ হয় perpendicular drawn at the side and one side to side বাহুটোৰ length কিমান 6 বাহুটোৰ ওপৰত টনা পাৰপেন্ডিকুলাৰ ডালৰ দৈৰ্ঘ্য 3 so this will be 18 এনেকে কৰিব পাৰা আৰু এটা কোৱেশ্চন আছে চাইলো আমি কোৱেশ্চনটোলৈ যাম এতিয়া ওকে এইটো কোৱেশ্চন চোৱা যে এটা সামান্তৰিকৰ এটোটো হৈ গল এটো ক্লিয়াৰ এটা সামান্তৰিকৰ এডাল কৰ্ণৰ জোখ 8 সেণ্টিমিটাৰ
আকৌ সামান্তৰিক এটা আঁকি লওঁ এইটো এটা সামান্তৰিক তাৰ এডাল কৰ্ণৰ জোখ দিছে এইডাল কৰ্ণডালৰ যিটো জোখ ইয়াৰ জোখ হৈছে 8 সেন্টিমিটাৰ আৰু ইয়াক সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ প্ৰতিটোৰে উচ্চতা 4 সেন্টিমিটাৰ এইডাল হৈছে এইটো হৈছে সামান্তৰিকটোৰ ওপৰত মই আঁকি দিওঁ এইডাল হৈছে এডাল কৰ্ণ এই কৰ্ণডালক সাধাৰণ ভূমি হিচাপে লৈ ইয়াতে দুটা ত্ৰিভুজ আছে এটা ত্ৰিভুজ এইটো আৰু এটা ত্ৰিভুজ আছে এইটো আৰু কৈছে সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ প্ৰতিটোৰে উচ্চতা 4 সেন্টিমিটাৰ দুটা ত্ৰিভুজ আছে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ দুইটাৰে উচ্চতা 4 সেন্টিমিটাৰ সো ইয়াৰ উচ্চতা মানে কি এইডালৰ ওপৰত টনা লম্ব সাধাৰণ ভূমিডালৰ ওপৰত এডাল লম্ব টানি দিলো এডাল লম্ব তাৰ উচ্চতা কিমান হৈ যাব এইখন 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু এইডালৰ ওপৰত আকৌ যদি আমি লম্ব টানি দিওঁ ইয়াৰ পৰাই যদি টানি দিওঁ এই লম্বাডালৰ কিমান হ'ব 4 সেন্টিমিটাৰ অলপ কম্পেক্ট হৈছে আমি ডাঙৰকৈ আঁকিবলৈ চাম আমি পিছত আকৌ আঁকিম এই পিকচাৰটো চিন্তা কৰিব নালাগে সামান্তৰিকটোৰ কালি নিৰ্ণয় কৰা ঠিক আছে আমি অলপ স্পেচ উলিয়াই লওঁ ইফালে তলৰ ফালে আমি কৰিম ओके एक सेकेंड हाँ ये 18 कहाँ से ऐसे आ गया ओके क्वेश्चन नंबर এইটো হৈছে 5 মই কালাৰ হোৱাইট লওঁ বেছি ভিজিবল হ'ব 5 কৈছে এইটো এটা সামান্তৰিক ওকে সামান্তৰিকটো এটা এডাল কৰ্ণ হৈছে এডাল কৰ্ণডালৰ দিশটো দিয়া আছে আৰু সেই কৰ্ণডালৰ ওপৰত কৰ্ণডালৰ দিশটো কিমান দিয়া আছে পটকে এবাৰ চাই লওঁ পাহৰি গৈছো ন यस কৰ্ণডালৰ দিশ দিয়া আছে 8 সেন্টিমিটাৰ আৰু তাৰ উচ্চতা হৈছে 4 সেন্টিমিটাৰ ওকে তোমালোকে কিতাপ উলিয়াই ল'বা কিতাপত উলিয়াই ল'বা কোৱেশ্চনটো বেছি সুবিধা হ'ব চাবৰ কাৰণে সো এটা চোৱা ইয়াৰ এডাল কৰ্ণডালৰ যিটো দিশ হৈছে কৰ্ণডালৰ দিশ হৈছে 8 সেন্টিমিটাৰ সেই কৰ্ণডালৰ ওপৰত যিডাল লম্ব ওকে এই কৰ্ণডালক সাধাৰণ ভূমি হিচাপে দুটা ত্ৰিভুজ আছে এটা এইটো আৰু সেই দুয়োটা ত্ৰিভুজৰ উচ্চতা এই কৰ্ণডালৰ সাপেক্ষে উচ্চতা তাৰ মানে এই কৰ্ণডালৰ ওপৰত টনা লম্ব যদি আমি টানো উচ্চতা কিমান হ'ব বুলি কৈছে এডাল যদি আমি লম্ব টানিলো এই কৰ্ণডালৰ ওপৰত যদি লম্ব টানিলো মানে এডাল ভূমি হিচাপে লৈ পেলাই এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ এই ভূমিডালৰ ওপৰত এডাল হৈছে ভূমি এডাল হৈছে ভূমি এডালৰ ওপৰত টনা লম্ব এডাল ইয়াৰ দিশ হৈছে 4 সেন্টিমিটাৰ আকৌ এডালৰ ওপৰতে আকৌ আৰু এটা লম্ব যদি টানো এইটো ত্ৰিভুজত এইটো 90 ডিগ্ৰী তেতিয়াহ'লে এডালৰ লেন্থ হ'ব 4 সেন্টিমিটাৰ এগেইন 4 সেন্টিমিটাৰ সো আমি গম পাই গলো যে এইটো 4 সেন্টিমিটাৰ আকৌ এইটো 4 সেন্টিমিটাৰ ইয়াৰ লেন্থটো 4 সেন্টিমিটাৰ তাৰমানে আমি দুটা ত্ৰিভুজ পাছো যাৰ ভূমি আৰু উচ্চতা দিয়া আছে এটা ত্ৰিভুজ এইটো দুইটা ত্ৰিভুজৰে যেটো এৰিয়া আমি উলিয়াব জানো ত্ৰিভুজ দুটাৰ এৰিয়া উলিয়াই পেলাই আমি যোগ কৰি দিম ধৰা হল এইটো নাম দি দিলো ABCD প্যাৰালেলোগ্ৰামটোৰ নাম এটা দি দিলো ABCD সামান্তৰিকটোৰ নাম দি দিলো ABCD সো আমি লিখিম এৰিয়া অফ area of the parallelogram তোমালোকে লিখিব পাৰা
ABCD সামান্তৰিকটোৰ কালি অসমীয়া লিখা ABCD সামান্তৰিকটোৰ কালি এৰিয়া অফ দা parallelogram ABCD is equal area of the triangle ABC area of triangle ABC triangle or scene eto ত্রিভুজটো গটা আঁকি দিলে হল area AR area of triangle ABC plus area of triangle ACD okay এটুই হয় okay এতিয়া আমি লিখি দিম is equal area of ABC ABC area কিমান হ'ব half into ভূমি পূৰণ উন্নতি ভূমি হৈছে AC পূৰণ উন্নতি এডাল উন্নতি ডালৰ লেংথ কিমান 4 সেন্টিমিটাৰ প্লাস again half into এটো তলৰ ত্ৰিভুজটো কালি এটো ত্ৰিভুজৰ কালি ভূমি কিমান একেই ভূমি একেডালে half into AC উন্নতি একেই 4 সেন্টিমিটাৰ বুলি কৈছিলে into 4 সেন্টিমিটাৰ আমি উন্নতি কিডালৰ নাম দিয়া নাই কাৰণে এনেকে লিখি দিছো আমি নামও দিব পাৰো সৰি এতিয়া উলাই যাব হাফ আৰু AC ভ্যালু কিমান AC length to হৈছে 8 cm এডাল কৰ্ণডালৰ length কৰ্ণডালে হৈছে এই ত্ৰিভুজটো দুটা সাপেক্ষে ভূমি আৰু তাৰ length হৈছে 8 half into AC ভ্যালু হৈছে 8 পূৰণ 4 plus again half into 8 পূৰণ 4 so তাৰ মানে ইয়াত হলে কিমান হ'ব এটো যদি কৰা 32 divided by 2 plus ইয়াৰ আহিব 32 divided by 2 4 into 8 32 calculation just 16 plus 16 which is equal 32 আৰু এৰিয়া যেহেতু হয় তোমালোকে ইউনিটটো লিখিব লাগিব 32 centimeter square so এটো হগল question number 5 ৰ answer আমি এনে ধৰণে কোৱেশ্চন বিলাক কৰিব লাগিব সো এতিয়া দেখিলা তোমালোকে আমি এই গুটেই গিটা কোৱেশ্চন আমি কৰিলো হয়নে গুটেই গিটা কোৱেশ্চন কৰিলো আৰু যদি তোমালোকে বিচৰা মই আৰু এটা তলত কোৱেশ্চন কৰিবলৈ বিচাৰিছো ইয়াৰ ৰিপিট এটো হৈছে আমাৰ কিতাপখন মই এনেকে ফটো মাৰি লৈছো লাৰ্জ কৰি দিম ভিজিবল হ'ব ওকে ইয়াৰ এটা কোৱেশ্চন কৰিম এফালে ওকে এটো ৰম্বাসৰ এটা কোৱেশ্চন দিছে ৰম্বাসৰ বিষয়ে জানিব লাগিব আৰু ইয়াৰ আগত যে মই যেতে সামান্তৰিকৰ যে কালি উলিয়াছিলো যনেকি সামান্তৰিকটো এটা বাহু দিয়া আছিল সামান্তৰিকটো উচ্চতা দিয়া আছিল তাত মই সামান্তৰিকটো বাহুটো পূৰণ সামান্তৰিকটো উচ্চতা পূৰণ কৰি দিছো তেনেকে কিয় কৰিছো তোমালোকে যদি সামান্তৰিকৰ কালি ফৰ্মুলাটো গম পোৱা নাই মই এখিনতে লিখি দিম আৰু সেই ফৰ্মুলাটো মই উলিয়াইও দেখাব পাৰো তোমালোকক যদি বিচাৰা যদি কমেন্ট যদি মোক কৰা যায় সামান্তৰিকৰ কালিটো উলিয়াই দেখুৱা তেতিয়া মই সামান্তৰিকৰ কালিটো উলিয়াই দেখুৱা মানে কি এটো এটা সামান্তৰিক হয় সামান্তৰিক ইয়াৰ যদি বাহুৰ লেংথটো যদি ইয়াৰ পৰা ইয়ালে যদি এটো যদি a হয় আৰু ইয়াৰ যদি উচ্চতা যদি h হয় সো এৰিয়াটো কিমান হ'ব a into h এটো যে হয় যদি বিশ্বাস হোৱা নাই তেতিয়া হলে মই প্ৰুফ কৰি দেখুৱাম যদি প্ৰুফটো লাগে তোমালোকে মোক সুধিব পাৰা you can comment that we need the proof of the area of the
we need the proof that the area of a parallelogram is A into H, where A is the length of a side of the parallelogram and H is the perpendicular drawn at that side. Okay. সুধিব পাৰা এতিয়া পৃষ্ঠকালী আয়তনৰো কুৱেশ্যন আছে মানে ৰিভিজনত আগতে পঢ়ি অহাখিনি দিয়া হয় এইটো যে এটা ৰম্বাছ কুৱেশ্যনটো চাই লওঁ ৰম্বাছ আকৃতিৰ মাটি এটুকুৰাৰ দুই কৰ্ণৰ জোখ কমে 125 আৰু 85 মাটি টুকুৰাৰ কালি উলিয়াব লাগে ভেৰি ইজি কুৱেশ্যন নাম্বাৰ 6 মই জাষ্ট কৰিয়ে দিওঁ আৰু তোমালোকে এইটো কথা আই হোপ ইউ নো that এটা যদি ৰম্বাছ কুৱেশ্যন নাম্বাৰ 6 আনসাৰ ৰম্বাছটো গম পোৱা নে কেনেকুৱা এইটো ৰম্বাছৰ বাহু কেইডাল সমান হয় বিপৰীত কোন কেইটা সমান হয় কিন্তু বিপৰীত কোন কেইটা 90 ডিগ্ৰী নহবও পাৰে বৰ্গ আৰু ৰম্বাছৰ পাৰ্থক্য সেইটোৱেই যে বৰ্গত বাহু কেইডাল সমান এক বৰ্গ আৰু ৰম্বাছৰ সিমিলাৰিটি সেইখিনি আছে যে বৰ্গ আৰু ৰম্বাছৰ বাহু কেইডালৰ লেংথ একে আৰু বিপৰীত কোণবিলাক সমান কিন্তু বৰ্গত সেই বিপৰীত কোণবিলাক বুলি নহয় প্ৰত্যেকটো কোণেই 90 ডিগ্ৰী জোখৰ হয় কিন্তু ৰম্বাছত 90 ডিগ্ৰী জোখৰ নহলেও হয় সেইটোই পাৰ্থক্য ওকে এতিয়া এটো হৈছে এটা ৰম্বাছ ABCD যদি ৰম্বাছ হয় ABCD যদি এটা ৰম্বাছ হয় তাৰ যদি এডাল কৰ্ণ হয় AC আৰু এডাল কৰ্ণ যদি হয় BD তেতিয়াহলে এই ৰম্বাছটোৰ যেটো এৰিয়া হ'ব এৰিয়া অফ দিস ৰম্বাছ এৰিয়া অফ ABCD কিমান হ'ব হাফ ইনটু মই লিখি দিছো হাফ ইনটু AC কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ দুডাল হৈছে AC আৰু এডাল হৈছে BD so half into AC into BD this is the formula for the area of this ৰম্বাছ ওকে ৰম্বাছৰ কালি সূত্ৰটো এটো হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল তোমালোকে লিখিবা ইয়াৰ আমাৰ 6 নম্বৰ কুৱেশ্যনটো যেহেতু দিছে সো আমাক দিয়া আছে এই কৰ্ণ দুডালৰ দিশ দিয়া আছে এডালৰ 125 মিটাৰ এডালৰ 85 মিটাৰ ওকে এটো হৈছে জাস্ট মই তোমালোকক ফৰ্মুলাটো দেখুৱালো হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এতিয়া আমাক যেটো কুৱেশ্যন দিয়া আছে মই আকৌ এবাৰ ৰম্বাছটো আঁকিলো অলপ ভাল ধৰণে কুৱেশ্যনটোত মই যেহেতু দেখিলো এডালৰ বাহু কৰ্ণ দুডালৰ এডালৰ লেংথ 125 আৰু এডালৰ লেংথ 85 है कि नहीं हाँ 125 মিটাৰ আৰু 85 মিটাৰ দিয়া আছে তো 125 85 so 125 মই এডালক ধৰো মোৰ ড্ৰয়িং ভাল হোৱা নাই আৰু যেটো মেথডত মই ড্ৰয়িংটো কৰিছো বা যেটো মেথডত মই লিখি আছো সেই মেথডত ড্ৰয়িং অকাটো অলপ কঠিন হয় সেইবাবে সো ABCD মই এটো ধৰিলো ৰম্বাছ আৰু 125 মিটাৰৰ যেটাল কৰ্ণ হেডাল এডাল ধৰিলো আৰু এডাল কৰ্ণ এডাল আৰু এডাল কৰ্ণৰ লেংথটো ধৰি ললো 85 এডাল 125 আৰু এডাল 85 মই হাইলাইট কৰি লিখি লৈছো 125
মিটাৰ আৰু এইটো 85 মিটাৰ ওকে তো এই পাতি দিয়া এতিয়া very simple area of ABCD is equal half into AC into BD আৰু ইয়াত তোমালোকে দেখিছা AC length কিমান BD length কিমান AC length হৈছে half into AC length হৈছে 85 আৰু BD length হৈছে 125 ওকে এতিয়া আমি যদি কৰো this is equal to 85 into 125 multiply কৰা তাক 2 এ ডিভাইড কৰি দিয়া 85 ক যদি আমি 2 এ ডিভাইড কৰো কিমান হ'ব আমি তেনেকৈ কৰিব পাৰো 85 ক 2 এ ডিভাইড কৰিলে আমি পাম 4 okay 2 into 4 8 2 into 2 4.5 yes into 125 is it है कि नहीं उससे ज्यादा अच्छा होगा तो 85 into 125 ही कर दीजिए ज्यादा अच्छा होगा ये डेसिमल में ओके तो 85 into 125 125 85 multiply करा okay 5 into 5 25 to regroup 5 into 5 25 দুই কলিল বুলি কম অসমীয়াত ওকে দুই কলিল 5% process দুই কলিল 2 into 5 10 plus 2 a 2 2 10 plus 2 12 1 regroup 5 into 1 5 plus 1 is equal to 6 0 4 regroup 16 plus 4 20 2 regroup 8 into 1 1 8 into 1 8 plus 2 10 so this will be 5 2 6 0 1 5 okay ये हो गया ना 10625 হাফ টু আসলে পূরণ হয় ওকে তার মানে 2 এ ডিভাইড কৰি দিলে হল 2 into 5 10 2 into 3 6 2 into 1 2 okay 2 into 2 4 okay 5312.5 তাৰ মানে মই ভালকে লিখি দিও মিটাৰ স্কয়াৰ ইউনিট টু গল মিটাৰ স্কয়াৰ এটো হৈ গল এৰিয়া 5312.5 सही है कि नहीं yes it is the this is the correct answer so answered আৰু বেলেগ কোৱেশ্চন আছে আজি কৰোনে বেলেগ ক্লাছত দিম ভাবি আছো বস বহুত দীঘল লেকচাৰ হৈ যাব আজি লেকচাৰ ইমানতে সামৰিছো পিছত ইয়াৰ বাকি কিটা কোৱেশ্চন আমি দিম ওকে ইয়াৰ পিছৰ কোৱেশ্চন আছে দেখুৱা আছো
এটা ৰম্বাছৰ কৰ্ণ দুডালৰ জোখ চোৱা 7 নম্বৰটো ট্ৰাই কৰি চাব পাৰা 7 নম্বৰটো কি দিছে কুৱেশ্যন নম্বৰ 7 তো 6 এইটো 7 এটা ৰম্বাছৰ কৰ্ণ দুডালৰ জোখ দিয়া আছে 24 মিটাৰ আৰু এইটো ৰম্বাছটো পৰিসীমা আৰু কালি উলিওৱা কৰ্ণ দুডাল দিয়া আছে পৰিসীমা উলিয়াব লাগিব কালি উলিয়াব লাগিব কৰ্ণ দুডালৰ জোখ দিয়া থাকিলে তোমালোকে কালি উলিয়াবই পাৰিবা 2 নম্বৰটো কালি কেনেকৈ উলিয়াবা হাফ ইনটু 24 ইনটু 10 এইটো মেথডত তোমালোকৰ হৈ গ'ল কালি এইটো যিমান হয় সেইটো হ'ব এৰিয়া এই পৰিসীমাটো উলিওৱাটো চাব লাগিব যে কৰ্ণ দুডালৰ দিশ দিয়া থাকিলে কেনেকৈ পৰিসীমা উলিয়াবা নেক্সট ক্লাছত আমি কৰিম এইটো কুৱেশ্যন এটা অ'কে তো আজিলৈ ইমানতে সামৰিছোঁ